हेलो एवरीवन गुड मर्निंग আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে কুশলে আছে আৰু আমিও ভালে আছো আৰু আজি ভাবিলো কি বনাও ৰাতিপুৱা উঠি মানে কি বনাও নাস্তাটোৰ আগে চিন্তাটো আহে গতিকে মোৰ বুলি নহয় সকলোৰে হে ভাবিলো এয়া ফ্ৰিজত কি আছে চালো আৰু এইখিনি পিঠাগুৰি মই ভাজি থৈ দিছিলো আৰু লগতে নাৰিকল আছে গতিকে আজি কি বনাও আপোনালোকক দেখাম বাৰু আৰু আপোনালোকে দেওবাৰৰ ভিডিঅ'টো দেৰিকৈ পাব যেনেকৈ বিভিন্ন কামৰ মাজত থকা যায় এডিটিং কৰোতে অলপ দেৰি হৈ গ'ল হে আৰু এতিয়া চাও কি বনাও আৰু এখেতৰো মা শুই আছে আজি যেদিকে দেওবাৰ গতিকে এহেটো অকমান দেৰিকৈ উঠিব আৰু সেই শুই থাকোতে মই ৰাতিপুৱা নাস্তাটো ৰেডি কৰি লওঁ বলকচোন কি বনাও দেখাই আছো আৰু এই নাৰিকলখিনি ৰুকি লওঁ আগতে জানেনে মই এইবোৰ কাম একদমে কৰা নাছিলোঁ মানে ভাইজান আছে যেটোকে সবখিনি ৰেডি কৰি দিয়ে ইয়াতে আৰু পিঠাও বাৰু ইমান এক্সপাৰ্ট নাছিলোঁ কিন্তু এতিয়া মানে ট্ৰাই কৰোঁতে অভ্যাস হৈ গ'ল আৰু এখেতে মানে নাৰিকলটো ফালি দিয়ে ৰুকি দিব বিৰাট টান পায় গতিকে যেটোকে এখেতে নোৱাৰে ভাবোঁ আৰু মনতে ময়ে কৰিব লাগিব গতিকে তেনেকুৱাকৈ অভ্যাসটো হৈ গ'ল আৰু এয়া নাৰিকলখিনি ধুনীয়াকৈ ৰুকি লওঁ আৰু এয়া নাৰিকল ৰুকাও হ'ল আৰু এইখিনি মই চাউলৰ গুড়ি উলিয়াই ল'লোঁ আৰু এইফালে গুড় কাটি লৈছোঁ কিন্তু মই কি পিঠা বনাম জমনি হৈছে জানেনে মই মানে ভাবি আছোঁ কি বনাওঁ দেখা পাব ৰ'বচোন আপোনালোকেও আৰু এয়া গুড় আৰু নাৰিকল এইখিনি ৰেডি কৰি ল'লোঁ আৰু গাইজ অকণমান নিমখ দিলোঁ চাউলৰ গুড়া কুহুমীয়া পানীৰে ধুনীয়াকৈ এইখিনি অকণমান মিক্স কৰি সানি লওঁ কিন্তু এতিয়া ভাবিলোঁ বাৰু কি পিঠা বনাওঁ কিন্তু আপোনালোককো দেখাই আছোঁ ৰ'ব আৰু এয়া ধুনীয়াকৈ হৈ গ'ল মোৰ আৰু এনেকুৱাকৈ মুঠি মাৰিলে হাতত ৰোৱা হ'লে খুব ভাল মানে পাৰফেক্ট হয় আৰু এতিয়া মোৰ গুড়াখিনি পানী এইখিনি সানি ৰেডি কৰি ল'লোঁ এয়া বাঁহৰ চালনি লৈছোঁ ইয়াতে ধুনীয়াকৈ গুড়াখিনি মানে চালি ল'ম আৰু আচলতে বাঁহৰ চালনি আজিকালি পাবৰে নাই আপোনালোকৰ ঘৰত কাৰ আছে জনাবচোন এইবোৰ আচলতে আজিকালি নোহোৱা হৈছে বহুত ধৰণৰ প্লাষ্টিকৰ সামগ্ৰী ওলাই গৈছে কিন্তু মই মোৰ ঘৰতে এইবোৰ ৰাখিছোঁ আৰু এইখিনি এতিয়া চালনিৰে চালি লওঁ আজিকালি গাঁৱৰ ঘৰতে এই বাঁহৰ চালনি বাঁহৰ কুলা সকলোবোৰ সামগ্ৰী মানে পাবৰে নাই কিছুমানৰ ঘৰত কিন্তু মই টাউনত হ'লেও ইমান ধুনীয়াকৈ এইখিনি যে ৰাখিছোঁ সেইটোৱে ভাল লগা এইফালে ধুনীয়াকৈ চালনি চালি ল'লোঁ চালি ল'লে পিঠাকেইটা ধুনীয়া হয় আৰু এইফালে গুড় নাৰিকল আৰু তিল খালে তিলো দিম অকণমান তিল আছে গতিকে আৰু আজি কুকাৰত বনোৱা পিঠা ইয়াতে বনাই খাম আৰু কুকাৰত মই পানী দি লৈছোঁ আৰু এয়া কুকাৰত চেকনিৰ সহায়ত পিঠাকেইটা বনাই লওঁ আৰু এয়া আৰু গতিকে চাই থাকক ভিডিঅ'টো আৰু কোনে এনেকুৱাকৈ চেকনিত দিয়া পিঠা খাই ভাল পায় কমেণ্ট কৰি জনাবচোন আৰু গাইজ মই নাৰিকল আৰু গুড়খিনিও ধুনীয়াকৈ এয়া মিক্স কৰি চেকনিখনত দি গৈছোঁ আৰু এতিয়া এটা এটাকৈ বনাই ৰেডি কৰি লওঁ আৰু এইফালে মোৰ পিঠা ৰেডি হৈ গ'লে চাওক কিমান ধুনীয়াকৈ ধোৱা উৰি আছে আৰু এনেকুৱাকৈ এটা এটাকৈ পিঠাবোৰ বনাই গৈছোঁ আৰু ফ্ৰেণ্ড চাওক মোৰ এই তিনিটা পিঠা হৈ গ'ল আৰু এইফালে বনাই আছোঁ কিন্তু পিঠা বনোৱাটো অকলে ইমান ইজি নহয় গতিকে মই যে এইখিনি পাৰিছোঁ মোৰ সেয়ে মনটো মানে ভাল লাগে মাজে মাজে আগতে মানে এনেকুৱাকৈ পৰা নাছিলোঁ এতিয়া পাৰা হৈ গ'লোঁ আপোনালোকক দেখালোঁ আৰু আজিৰ এয়া পিঠা এতিয়া গোটেইখিনি ৰেডিয়ে আৰু পিঠাকেইটা খাবলৈ মানে ইমানেই টেষ্টি হৈছিল গতিকে খাই চালোঁ অকণমান বহুত ধুনীয়া হৈছে গতিকে আপোনালোকেও খাব আৰু এইফালে চাহ বহাইছোঁ আৰু ধুনীয়াকৈ এতিয়া এয়া তেজপাত দিছোঁ চাহত গাখীৰ দিয়া চাহত তেজপাত দিলে খুব ভাল লাগে চাহখিনি খাই গতিকে এয়া তেজপাত দি ল'লোঁ আৰু চাহত গাখীৰ দিলোঁ আৰু চাহৰ আচলতে গাখীৰ দিয়াৰ পিছত উতলটো যেতিয়া আহে এনেকুৱাকৈ মোৰ দৰে কৰেনে আপোনালোকে
বহুবাৰ মানে এনেকুৱাকৈ মই জুইটো কমোৱা আৰু বঢ়োৱা কৰি থাকোঁ চাওক, তেতিয়া মানে চাহখিনি খুব সোৱাদ হয়। আৰু এনেকুৱাকৈ চাহো বনালোঁ। এতিয়া চাহখিনি খাই লওঁ, লগ পাই আছোঁ আপোনালোকক। কিনা নাস্তা যিমানে নাহওক কিয় পিঠা আৰু চাহৰ মানে সোৱাদে সুকীয়া। গতিকে এয়া পিঠা বনালোঁ, খালোঁ, আৰু ইফালে এতিয়া ৰুম ঝাৰু দি আছোঁ, আপোনালোকক দেখাই আছোঁ সকলোখিনি। আৰু ৰাতিপুৱাৰ কামখিনি যিমানে সোনকালে কৰি শেষ কৰিম, তেতিয়া মানে দুপৰীয়ালৈ আৰু ভাতখিনি বনোৱাৰ সময়ত মানে কষ্ট নহয়। আৰু যিহেতুকে অকলে কৰি আছোঁ কাম, আৰু কাম কৰা মানুহো নাই বৰ্তমান, পেহীও নাই, সোনকালে ৰাতিপুৱাৰ কাপোৰ ধোৱা, ঘৰ মোচা, ঘৰ ঝাৰু দিয়া এইখিনি কৰি লওঁ আৰু আপোনালোকক লগ পাই আছোঁ। এয়া গা মূৰ ধুই আহিলোঁ আৰু এতিয়া ধুনীয়াকৈ চুলিখিনি শুকাওঁ। আৰু এইফালে এই ফুলখিনি আমাৰ এইখিনিতো অলপমান পানী দিলোঁ, আৰু এয়া নতুনকৈ আজি ৰাখিছোঁ ফুল, কি মৰম লাগে হয়নে? গতিকে ফুলখিনিও দেখাই দিছোঁ। এইফালে গোলাপ ফুল আছে আৰু এয়াও কিবা কিবি ফুল আছে, আৰু গতিকে এয়া এই হালধীয়া ফুলডাল কিমান মৰম লাগে। আৰু এইটো গেন্দা ফুল, আৰু এইটো ফুল আজি ৰাখিছোঁ, কিমান মৰম লাগে চাওক, এই ফুলটো বৰ মৰম লাগে। আৰু এইফালে চুলিখিনি শুকাবৰ কাৰণে অলপ ৰ'দত বহি আছোঁ। তলত ৰ'দ নায়েই, তথাপিতো অলপ অলপ আছে। আৰু গাইজ এখেতে এইফালে চুলি কাটিব গ'ল, আৰু এইফালে দুপৰীয়া সাজ বনাব লৈছোঁ। আজি বনাম মাছ। এইটো ডাঙৰ মাছ, আচলতে 10 কিলো ওজনৰ মাছটো আমাৰ 1 কিলো কিনি আনিছে এনেকুৱাকৈ ভকুৱা মাছ। গতিকে এইখিনি এতিয়া সুন্দৰকৈ বনাওঁ, আৰু এটা হালধি নিমখ সানি অকণমান সময় ৰাখি থ'ম। আৰু গাইজ এয়া জলকীয়া লৈছোঁ, আৰু এইফালে মটৰ দিম, বিলাহী, ধনিয়াৰ পাত, পিঁয়াজ, নহৰু সকলোখিনি মই ৰেডি কৰি লৈছোঁ। গতিকে এতিয়া বনোৱা কথা আপোনালোকক ৰেচিপিটো দেখাই আছোঁ ৰ'বক। একেবাৰে চিম্পুল, আপোনালোকে সকলোৱে জানে। আৰু এইফালে আদা নহৰু অকণমান লৈ এইখিনি সুন্দৰকৈ খুন্দি লওঁ। মিক্সিত মাৰি ল'লেও মানে মই টেষ্টটো নাপাওঁ। গতিকে যিহেতুকে আলহী বেছি আহিলে তেতিয়া বেলেগ কথা, এনে ঘৰত খাবৰ কাৰণে এইটো খুন্দতে খুন্দি লওঁ, খুব ভাল লাগে এনেকুৱাকৈ মানে আদা নহৰু। আৰু আনফালে মই এইখিনি সকলোখিনি কাটি ৰেডি কৰি লওঁ। এয়া কেৰাহী গৰম হৈ গ'ল, তেলো গৰম হৈ গ'ল, এতিয়া পিঁয়াজ দিলোঁ ইয়াতে। গতিকে পিঁয়াজখিনি সুন্দৰকৈ ভাজি লওঁ। আৰু ফ্ৰেণ্ড মই মাছখিনি দি ল'লোঁ, আৰু লগতে মাছখিনি আচলতে ফ্ৰাই কৰি লোৱা নাই, যিহেতুকে একেবাৰে তাজা মাছ, আমি এনেকুৱাকৈ খাই ভাল পাওঁ প্ৰথম সাজত। পিছত বাৰু ফ্ৰাই কৰি খাম, সেইটো বেলেগ কথা। আৰু আপোনালোকে এনেকুৱাকৈ ভাল পায়নে ফ্ৰাই নকৰাকৈ? আৰু যদি মানে ফ্ৰাই কৰি খাই এনেকুৱাকৈ খাই পোৱা নাই, আপোনালোকে এনেকুৱাকৈ ডাইৰেক্ট বনাবচোন, খুব টেষ্টি পাব। আৰু এতিয়া দি ল'লোঁ এয়া মটৰখিনি, আৰু এইবাৰ দিছোঁ বিলাহীখিনি। আৰু এইখন আঞ্জা সকলোৰে প্ৰিয়, বিলাহী মটৰ দিয়া সকলোৱে ভাল পায়। আৰু এনেকুৱাকৈ ঢাকি মই মাছখিনি সিজাই আছোঁ, আৰু এতিয়া অকণমান আৰু পানী দি ল'লোঁ। আৰু মই কোৰাছ ব্যৱহাৰ কৰা নাই, এনেকুৱাকৈ লৰাই দিছোঁ, নহ'লে মাছখিনি ভাঙি যাব পাৰে। আৰু মোৰ মাছৰ তৰকাৰী ৰেডি হৈ গ'ল, একেবাৰে শেষত দিছোঁ ধনিয়াৰ পাত। গতিকে এইকেইদিন ধনিয়াৰ পাত খোৱাৰে দিন, আৰু ধনিয়াৰ পাত লাহে লাহে আৰু নোহোৱা হ'বৰ হ'লে আপোনালোকে ৰেচিপিটো কেনেকৈ পালে সেইটো জনাব। একেবাৰে চিম্পুলকৈ বনাইছোঁ, আপোনালোকে মোত কৰি আৰু ধুনীয়াকৈ বনায়। গুড মৰ্ণিং এভৰিৱান, নেক্সট ডে আপোনালোকক লগ পালোঁ। আৰু ৰাতিপুৱা কামখিনি কৰি আজৰি হওঁ। এতিয়া এয়া ৰাতিপুৱা উঠিয়ে মানে কাম বনত লাগি গ'লোঁ। এতিয়া এনেকুৱাকৈ কাপোৰ মেলিব আহিছোঁ ওপৰত। পেহী থাকোঁতে আচলতে দুয়ো সমানে ভগাই লৈছিলোঁ কামখিনি, এতিয়া যিহেতুকে নাই, গোটেইখিনি কাম মোৰ ওপৰতে। সেয়া আৰু অকণমান কষ্ট হয় যদিও কৰিবই লাগিব। আচলতে গৃহিণীসকলৰ সকলোৰে কষ্ট ৰাতিপুৱাৰ পৰা, এয়া ডেইলি ৰুটিনখন ময়ো দেখাই দিছোঁ আপোনালোকক। আৰু গৃহিণীসকলে এটা কমেণ্ট কৰি জনাবচোন হয়নে নহয়। আৰু আপোনালোক যিহেতুকে ইউটিউব ফেমিলি মোৰ, গতিকে মই সকলোখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। কাপোৰ কানি মেলা হৈ গ'ল, আৰু এইখিনি কামখিনি লৈ যাওঁ। আৰু এই ওপৰত আহিলোঁ এবাৰ, যিহেতুকে মিস্ত্ৰী নাই বৰ্তমান, কাম বন্ধ, তথাপিতো এবাৰ ঘৰটো চাই যাওঁ। সেয়া টাইলছৰ কাৰণে এইবোৰ চব চাফ চিকুণ সেইদিনা কৰিলোঁ। সেই ৱাৰিঙৰ কাম হৈছে বাৰু আমাৰ, অলপ অলপ ব্লগ বনাই আছোঁ আজিৰ দিনটোৰ। চাওঁ চুলি কাটি আহিল বা
গাইজ চাওঁ কি ষ্টাইল মাৰি আছে এইকেইদিন দাড়ি চুলি সন্নেকি হৈ গৈছিল আৰু একেবাৰে আপোনালোকক সন্ধিয়া সময় লগ পালোঁ আৰু এতিয়া চাহ খাব লৈছোঁ আমি খাই লওঁ আৰু আপোনালোকক লগ পাই আছোঁ এয়া গধূলি আমি চাহ পানী খালোঁ এতিয়া সুন্দৰকৈ ৰাতিৰ কাৰণে এখন মিক্স ভেজ বনাম এয়া ব্ৰকলি আলু বিন কোনে ভাল পাই জনাবচোন আৰু লগতে ৰুটি বনাম শুকান ৰুটি খালে গৰম পানী দিব দিছোঁ এয়া ৰুটি আৰু নিমখ দিছোঁ গতিকে হালধি নিমখ দি এইখিনি ধুনীয়াকৈ এতিয়া ভাজি ল'ম শুকান ৰুটিৰ লগত খাই খুব ভাল লাগে আপোনালোকে এনেকুৱাকৈ খায়নে আৰু আটাখিনি একেবাৰে গৰম হৈ আছে গতিকে মই এনেকুৱাকৈ কোৰা চাখনেৰে লাৰি দিছোঁ আৰু আটা তেনেকুৱাকৈ এচামুচ ঘি দিম গতিকে ঘি দিলে খুব ধুনীয়া কোমল হয় ৰুটিকেইখন ভাল লাগে খাই গতিকে আপোনালোকে এনেকুৱাকৈ দিবচোন যদি মানে দিয়া নাই আৰু এয়া ঘি নাথাকিলে ৰিফাইন তেলো ব্যৱহাৰ কৰে বাৰু কিন্তু ঘি দিলে বহুত বেছি কোমল হয় গতিকে আপোনালোকক ৰাতিপুৱাৰ পৰা এয়া ৰাতিলৈকে দেখুৱাই দিলোঁ মানে আমাৰ কিমান যে কাম থাকে আৰু এতিয়া ৰাতি বহুত হ'ল আৰু এতিয়া সোনকালে ৰুটি ভাজিখন হৈয়ে গ'ল গতিকে খাই লৈ সোনকালে শুই থাকোঁ সকলোকে গুড নাইট দিলোঁ আৰু কালি ৰাতিপুৱা লগ পাম গুড মৰ্ণিং গাইজ আৰু ৰাতিপুৱা আহিলোঁ এইখিনি ঘৰৰ বগৰী আছিল আৰু এলি দিয়ে আছোঁ ৰ'দত গতিকে এয়া ভালকৈ শুকাব লাগিব আচাৰৰ কাৰণে যিটোকে ৰেডি কৰিছোঁ আৰু এইফালে আজি পকা আৰু কেঁচা জলকীয়াও অলপ উলিয়াই এনেকুৱাকৈ ৰ'দত দিব আহিছোঁ আৰু এইফালে জলফাইৰ আচাৰ গতিকে এইখিনিও মই আচাৰ বনাম আপোনালোকক আচাৰৰ ৰেচিপিটো দিম বাৰু আৰু এইফালে আপোনালোকক দেখাই আছোঁ সকলোখিনি এনেকুৱাকৈ 3 দিনৰ ভিডিঅ' মিক্স কৰি দেখাব লগা হৈছে গতিকে এয়া আচাৰৰ এই জলফাইৰ আচাৰ যে বনাইছিলোঁ এইখিনি মুঠতে সকলোখিনি দেখুৱাই দিছোঁ আৰু আজিৰ ভিডিঅ'টো যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আকৌ এটি সুন্দৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে তেতিয়াহ'লে সকলোৱে ভালে কুশলে থাকক বাই বাই